কৰ্মজীৱন মানে অৱসৰ, এক আৱেগিক মুহূৰ্ত, কিন্তু মানিবই লাগিব নীতি নিয়ম। বৰ্ণাঢ্য পৰিৱেশৰ মাজত আৱেগিক পৰিৱেশে বিৰাজ কৰে এনে বিদায় সম্বৰ্ধনা অনুষ্ঠানত। হয়, দীঘলীয়া কৰ্মজীৱনৰ সফল সামৰণি অনুষ্ঠানত যেতিয়াই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় তেতিয়াই দেখা যায় এনে পৰিৱেশৰ দৃশ্য। আজি ডিব্ৰুগড় ইউকো বেংকৰ মানকটা শাখা মুখ্য প্ৰবন্ধক ক্ষেত্ৰধৰ ভৰালী কৰ্মজীৱনৰ সফল সামৰণি। এক বৰ্ণাঢ্য পৰিৱেশৰ মাজত বেংকৰ পৰিয়ালবৰ্গই তেওঁক জ্ঞাপন কৰিছে বিদায় সম্বৰ্ধনা। বেংকৰ প্ৰাক্তন বিষয়ববীয়া বিভিন্ন জ্যেষ্ঠজনৰ উপস্থিতিত ফুলাম গামোচা জাপি অংগবস্ত্ৰ আগবঢ়াই তেওঁক জনোৱা হৈছে বিদায় সম্বৰ্ধনা। আৰু অংগবস্ত্ৰ আগবঢ়াব আমাৰ ধ্ৰুৱজ্যোতি ধ্ৰুৱচন্দ্ৰ জুমা সিঙে এখন শৰাই আগবঢ়াই দিব। এই গুৰুত্বপূৰ্ণ বিদায় সম্বৰ্ধনা অনুষ্ঠানত নৱপ্ৰজন্মৰ শিল্পী লাকী বৰাই এটা পাছতে এটাকৈ গীত পৰিৱেশন কৰিছে। বেংকৰ কৰ্মচাৰী প্ৰশান্ত শইকীয়া আঁত ধৰা অনুষ্ঠানত সহকাৰী পৰিচালক লীনা দুৱৰাই বিদায় সম্বৰ্ধনা পত্ৰ পাঠ কৰি থাকোঁতে আৱেগিক হৈ পৰে। চকুলোৱে বিদায় জনাই তেওঁক সকলোৱে, আৰু সকলোৱে তেওঁক অনাগত দিনছোৱাত সুস্বাস্থ্য কামনা কৰে। ইউকো বেংক এই 1984 চনৰ পৰা এই বেংকত কৰ্মৰত আছিলোঁ। ইউকো বেংকটো মোৰ দ্বিতীয় ফেমিলি আছিলে, প্ৰথম ফেমিলি আৰু দ্বিতীয় ফেমিলি। এই 84 চনৰ পৰা মই ইয়াত কৰ্মৰত হৈছিলে, যিখিনি মোৰ সকলৰ ষ্টাফৰ লগত মই সদায় মিলিজুলি থাকি বেংকটোৰ উত্তৰোত্তৰ কামনা কৰিছিলোঁ। এতিয়া আজি 37 বছৰৰ পাছত অৱসৰ গ্ৰহণ কৰিবলৈ গৈছোঁ। এতিয়াও মোৰ ইউকো বেংকৰ প্ৰতি কৃতজ্ঞতা আছে। কাম কৰি পেলাই মই বহুতখিনি সুবিধা পাইছোঁ মানুহক সহায় কৰিবৰ কাৰণে। এইখিনিৰ কাৰণে মই নিজেও গৰ্বিত, আৰু আমি যিহেতু ৰাইজৰ সহায়ৰ কাৰণে আছোঁ, আমি সহায় কৰিব বিচাৰোঁ। আৰু মোৰ সহকৰ্মীসকলৰো অনুৰোধ কৰোঁ যিহেতু তেওঁলোকে যেন আমাৰ গ্ৰাহকসকলক সদায় ভগৱান যেন ভাবে। গতিকে মই ভাবোঁ এই ইউকো বেংকৰ দীৰ্ঘজীৱী হওক, আৰু মই আজিৰ বিদায়খনত ইউকো বেংকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু এইদৰে আজি বেংকৰ মুখ্য প্ৰবন্ধক ক্ষেত্ৰধৰ ভৰালীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰি ইউকো বেংকৰ মানকটা শাখা কৰ্মকৰ্তাসকলৰ কিছু মন্তব্য আছিলে। এই মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। খুব দুখিত আমি। তেওঁ এজন আমাৰ পৰিয়ালৰ সদস্য নিচিনাই আছিলে, কাৰণ আমি দিনটো ইয়াতে থাকোঁ অফিচত। আমাৰ ঘৰৰ পিছত এইটোৱে আমাৰ দ্বিতীয় ঘৰ, আৰু ইয়াতে আমাৰ যিকেইজন মেম্বাৰ আছে তেওঁলোকো আমাৰ ফেমিলিৰ নিচিনা। তেওঁ মানে আজি খুবেই দুখিত হৈছোঁ। মানে বৰ ভাল মানুহ এজন পাইছিলোঁ, ভাল গাইড এজন পাইছিলোঁ, আৰু খুবেই মৰমীয়াল মানুহ। মানুহৰ লগত খুব আন্তৰিকভাৱে থাকে। অকল মানে আপোনাৰ প্ৰফেচনেলিজিমটো নাথাকে তেওঁৰ এটা ধুনীয়া ৰিলেশ্যন এটা ৰাখে চবৰ লগতে। সেইকাৰণে খুবেই বেয়া লাগিছে। মানে মই আশা কৰিছোঁ তেওঁৰ আগৰ জীৱনটো যাতে সুখময় হওক, আৰু তেওঁ ভাল স্বাস্থ্য ভাল থাকে, তেওঁ ভাল এটা ৰিটায়াৰিং লাইফ এনজয় কৰিব পাৰে, মই সেইটোৱে আশা কৰিছোঁ।